Video Editing Studio. নমস্কাৰ বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবিছেনে যে মোবাইলটোৱে কেনেকৈ বুজি পায়? সেইখিনিও আপোনালোকৰ ইয়াত মানে লিখি দিব। যদি যিখিনি মানে জানে সেইখিনি কোৱা নাই। এতিয়া আপোনালোকে গমে পালে সেইখিনি কেনেকৈ কি কৰিব লাগে। ইয়াতে যদি আপোনালোকে মানে এনেকুৱা ফটো বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইখিনি তলৰ এইখিনি যিখিনি লিখাই থাকে সেইখিনি মানে কপি কৰি ল'ব লাগিব। কপি কৰি লৈ আপোনালোকে প্ৰথমে যাব লাগিব ChatGPT। তো আপোনালোকক দেখুৱাইছোঁ, চাই লওক। বাকী আৰু এটা কথা কওঁ, আপোনালোকৰ এই যি ফটোটো দেখিছে নাৱৰ ফটোটো, ছিংগল ফটোটো, এইটো ফটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। বাকী আপোনালোকে এইকেইটা ফটো ডাউনলোড কৰিব নালাগে। বাকী আপোনাৰ তলত যিখিনি মানে লিখাই থাকে সেইখিনি কপি কৰি ল'ব লাগিব। আকৌ গুগলটো অন কৰি ল'ব। গুগলটো অন কৰাৰ পিছত আপোনালোকে ChatGPT বুলি চাৰ্চ কৰিব। তাৰপিছত অলপ মোবাইলটো অলপ শ্ল' আছে, মই হেং মাৰিছে মানে। তো ChatGPT বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকৈ চাৰ্টখন আহিব। তাৰপিছত যিটো আপোনাৰ প্লাছ চিনডাল আছে সেইডাল হেৰি কৰি ল'ব। তাত মই একাউণ্টটো খোলা নাই, লগইন কৰা নাই, লগইন কৰি লওঁ। তাৰপিছত আপোনালোকে যদি লগইন কৰা নাই, লগইন কৰি ল'ব এনেকৈ একাউণ্টটো। ইমেইল আইডিটো বহাই দিলেই হ'ল, বেলেগ একো কৰিব নালাগে। ফাইনেলি মোৰ একাউণ্টটো লগইন হৈ গ'ল। লগইন হোৱাৰ পিছত যিটো প্লাছ বটন আছে, প্লাছ বটনটো টিপি দিব। টিপি দিয়াৰ পিছত ইয়াৰ যিটো ফাইল বুলি আহিব, ফাইলটো টিপি দিব। দিয়াৰ পিছত আপোনাৰ ভাল লগা দুটা ফটো চিলেক্ট কৰি ল'ব। এটা ফটো চিলেক্ট কৰিলে হ'ল, আৰু এটা নাৱত থাকিব, এটা আপোনাৰ নিজৰ ভাল লগা ফটো চিলেক্ট কৰি ল'ব। তো ময়ো এনেকৈ ফটো চিলেক্ট কৰি লওঁ, আপোনালোকে চাই দিব। মই দুটা ফটো চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছত মই যিখিনি প্ৰমোট আছিলে, সেইখিনি লিখা আছিলে, সেইখিনি কপি কৰি আনি ইয়াতে পাষ্ট কৰি দিলোঁ। দিয়াৰ পিছত আপোনাৰ সেইটো হেৰি কৰি দিলে হ'ল, চাৰ্চ কৰি দিলে হ'ল। দিয়াৰ পিছত ফটোটো অট'মেটিক মানে আপোনাৰ বনি যাব। আপুনি কেনেকৈ ছেভ কৰিব সেইটো আপোনাক দেখুৱাইছোঁ। এতিয়া ফটোটো মানে বনিবলৈ আৰম্ভ কৰিছে। তো ফটোটো কেনেকুৱা হয় আপোনালোকে চাই থাকিব দেই। ফটোটো অলৰেডি কমপ্লিট হৈ গ'ল। যদি আপোনালোকে এনেকুৱা ফটো বনাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক প্ৰমোটখিনি দি দিম। ফটোটো কেনেকুৱা লাগিছে। আৰু তাৰপিছত আপোনালোকে কেনেকৈ ছেভ কৰিব, তাত যিটো আপোনাৰ ডাউনলোড বুলি চিন আছে সেইটো টিপি দিব। দিয়াৰ পিছত অট'মেটিক আপোনাৰ ছেভ হৈ যাব।
আৰু এইটো হৈছে মোৰ ফটোটো কেনেকুৱা কোৱালিটি হৈছে আপোনালোকে চাই লওক Oh my god. আকৌ এটা ইয়াত ফটো এটা বনাম এইটো তাৰমানে এনেকুৱা ফটো হ'ব যদি আপোনালোকক লাগে কমেণ্ট কৰিব আৰু ভাল লাগিলে সাবস্ক্ৰাইবটো কৰিব নাপাহৰিব ফটোটো কেনেকুৱা বনাম আপোনালোকে চাই থাকিব একদম আচৰিত হ'ব ফটোটো মানে বনিবলৈ আৰম্ভ কৰিছে ফটোটোৱে একদম ধুনীয়াকৈ বনাই গ'ল ৱাও নাইস কি ধুনীয়া ফটো লাগিছে ন अरे भाई क्या बना दिया तुमने যদি আপোনালোকক এনেকুৱা ফটো লাগে তেতিয়াহ'লে কমেণ্ট কৰিব দেই এইটো ফটো সেভ কৰি লওঁ তো ইয়াতে সেভ কৰি ললোঁ হৈ গ'ল সেভ এতিয়া ফটোটো চাওক কেনেকুৱা লাগিছে এইটো হৈছে ইয়াৰ কামাল